স্বাগতম জনাইছো এটা ভিডিঅ'লৈ আৰু এতিয়া বহিছে আপোনাৰ 10টা আৰু আজি ক্লাছ আছে 11টাৰ পৰা গতিকে মই 10টালৈকে অলপ সময় কৰিবলগীয়া কাম অলপ আছিলে সেইখিনি কমপ্লিট কৰিলো আৰু কৰি লৈ ক্লাছলৈ আহিলো প্ৰায় 11টা বাজিলে আৰু ক্লাছসমূহ কৰি লৈ অলপ সময় ব্ৰেক পালো তো গতিকে লাইব্ৰেৰীলৈ গলো আৰু লাইব্ৰেৰীত গৈ পেলাই কিছুমান লিখি পঢ়িবলগীয়া আছিলে সেইখিনি কমপ্লিট কৰিলো আৰু তাৰ লগতে এডিআৰি যিখিনি নোটছ লিখিব আছিলে সেইখিনি নোটছ লিখি আছো মানে ক্লাছ 10 যিখিনি উঠলো আপোনাৰ চেপ্টাৰ নম্বৰ 2 টো যেটো আলোচনা কৰিম বুলি কৈছো তো হেতু ষ্টাৰ্ট দি আছো লগতে সেইখিনি নোটছ লিখিব লাগিব নহয় তো হেতু কাৰণে অলপ সময় সেইখিনি পঢ়ি আছো এতিয়া প্ৰায় দুপৰীয়া হ'লহি আৰু কিবা এটা খাব মন গৈছিলে তো ললো চিঙা আৰু এটো মই আজি ফাৰ্ষ্ট টেষ্ট কৰি চাছো আৰু খাই বহুত ভাল লাগিলে আৰু আহি পাই পেলাই ঘৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি লাগিছো কাৰণ কলেজ আহি পোৱাৰ পিছত টেমা গৰম উঠি থাকে মানে কি হয় কলেজত নোটছ পাও একোপা দিব আৰু এখোপাওটো পঢ়িব থাকে নহয় জানো তো সেইখোপা দুইটা মিলাব লাগিব আৰু সেইবাবে প্ৰথমতে আহি পাই কলেজত যিখিনি লিখিবলগীয়া আছে সেইখিনি লিখি কমপ্লিট কৰিছো কাৰণ সেইখিনি লিখোতে মোৰ বেছি সময় যায় আৰু নেক্সট তাৰ পিছত আহিলো মই হিষ্ট্ৰী পাৰ্ট 2 সেকেন্ড পাৰ্ট 2 যেটো হেতু পঢ়িবলৈ আৰম্ভ কৰিছো কাৰণ সেইখিনি পঢ়ি একেবাৰে লিখি যোৱাটো মই বেছ বুলি ভাবো কাৰণ তেতিয়া আটাইখিনি একেবাৰতে কাম খতম হৈ যায় নহয় জানো তো বৰ্তমান সেইখিনি কৰিছো আৰু লগতে এবাৰ পঢ়িও চাইছো যত কিবা ভুল থাকে নেকি তো সেইখিনি সম্পূৰ্ণ লবৰে লিখি ললো আৰু এটা লাইটিং কন্ডিশনটো কেনেকুৱা লাগিছে জনাবচোন দে মই অকমান লাইটৰ হেতু অকমান ঠিক ঠাক কৰিছো আৰু যেটো প্ৰথম ভিডিও কিটাত অকমান আন্ধা নিচিনা দেখে তো বৰ্তমান এনেকৈ এটা অকমান ইমপ্ৰুভ কৰিবলৈ ট্ৰাই কৰিছো তো ফাইনালি পঢ়ি আছো আৰু নোটছখিনি লিখি আছো তো নোটছখিনি লিখি ফাইনালি তো নোটছখিনি লিখি ফাইনালি এইখিনি পাইছো ঠিক আছে তো এতিয়া দেৰি হৈ গ'ল তো এতিয়ালৈকে এইখিনি আগৰ নোটছখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম আৰু এইখিনি পিছত নেক্সট আৰু এটা পাৰ্ট আহিব আৰু তাৰ লগত এইখিনি মই এড কৰি পেলাই একেলগে আপোনালোকক এই নোটছখিনি দি দিম ঠিক আছে তো আপোনালোকে আজি এইটো পাৰ্টৰ ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে নোটছখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি লয় বা লিখি লয় আপোনালোকে লিখি ল'ব পাৰিব ঠিক আছে আৰু কাইলৈ যেটো শিৱৰাত্ৰি আৰু হয়তো এই ভিডিওটো যোৱা কিমান দেৰি হ'ব পাৰে তাৰ বাবে ক্ষমা প্ৰাৰ্থী তো শিৱৰাত্ৰি মোৰ ফালৰ পৰা আপোনালোকৰ সকলোলৈ শুভেচ্ছা থাকিলে তো সেকেন্ড পাৰ্টৰ এইখিনি প্ৰথমখিনি এইটো সংঘটিত হা আৰু যেটো আজি বেছি লিখা হোৱা নাই আৰু যেটো টাইম পোৱা নাই আৰু কলেজো থাকে আৰু কলেজসমূহ কৰি মেলি কৰি আহালে বহুত টাইম হৈ যায় সেইকাৰণে অকমান যিমান পাৰো অলপ কৰি লিখি আছো আৰু যেটো ৰাতি আপোনাৰ 12টা বাজি হৈছেহি তো ইমানখিনি সময়লৈকে লিখি কৰি এনেকৈ আকৌ কাইলৈ যেটো কলেজ যাব লাগিব পঢ়িলে যাব লাগিব তো পঢ়িলে যোৱাৰ কাৰণে এতিয়া আপোনাৰ যি লিখিব আছে সেইখিনিও কমপ্লিট কৰিব লাগিব নহয় জানো তো এইখিনি সম্পূৰ্ণ আজি ধৰি লওক অলপমান লিখা হৈ আছে তো যিখিনি লিখিছো আপোনালোকে লিখিলে যদি স্ক্ৰীনশ্বট ল'ব বিচাৰে লৈ ল'ব পাৰে আৰু নেক্সট আৰু এটা পাৰ্ট আহিব আৰু তাৰ লগত এইখিনি এড কৰি দিম নেক্সট পাৰ্টত আমি এইখিনি আৰম্ভ কৰিম হা গান্ধী আৰু আৰউইন চুক্তি 1931 এইখিনি আমি আলোচনা কৰিম বা পঢ়িম আৰু আমাৰ যেটো ব্লগ হ'ব সেইটো আৰম্ভ হ'ব আৰু লগতে নোটছখিনি দি দিলো আৰু আপোনালোকে নোটছখিনি লৈ ল'ব আৰু আজি ভিডিওটো ইমানতে সামৰি মাৰিম থ্যাংকস ফৰ ওয়াচিং দিস ভিডিওস